আজি আকৌ আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰিম কাৰণ আপোনালোকক মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ অক্টোবৰ মাহৰ প্ৰত্যেকটো দিনত টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটাকৈ ভিডিঅ' দি গৈ থাকিম টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি ৰাইজৰ আগত অসমৰ জনসাধাৰণৰ আগত আপোনাৰ অসমৰ দল সংগঠন আৰু বিভিন্ন বুদ্ধিজীৱীৰ আগত উপস্থাপন কৰি যাম যদি তেখেতসকলে আমাৰ ভিডিঅ'টো যদি চায় তেখেতসকলে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ ন্যায় দিবলৈ কাৰণে অসম চৰকাৰক আহ্বান জনাব এষাৰ হলেও সেই উদ্দেশ্য মই ভিডিঅ'বিলাক বনাই গৈ আছো আৰু আমাৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকে যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে নেকি অসমৰ জনসাধাৰণৰ উপৰিও অসম চৰকাৰে দৃষ্টিগোচৰ হয় বা দৃষ্টি আকৰ্ষণ কৰে আমাৰ ভিডিঅ'বিলাকে আৰু সমস্যাখিনি কিঞ্চিত পৰিমাণ হ'লেও তেখেতসকলে সমাধানৰ এটা চেষ্টা অব্যাহত ৰাখে এই কামনা কৰি মই প্ৰত্যেকটো দিনতে যি টিউটৰ ছাৰ বাইদেউসকলৰ এটাকৈ ভিডিঅ' দি আহিছো আৰু আজিও আপোনালোকৰ লগত মনৰ কথা কিছুমান শ্বেয়াৰ কৰিম আৰু নিশ্চয়কৈ আপোনালোকে জ্ঞাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যোৱা 15 ছেপ্টেম্বৰ তাৰিখে ধেমাজি জিলাত আমাৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীক লগ কৰিছিলে আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু সেই প্ৰতিশ্ৰুতিৰ উত্তৰ বিচাৰি ধেমাজি ৰাইজে আকৌ এটা সিদ্ধান্ত ল'বলৈ গৈ আছে আকৌ তেখেতসকলক বিশেষকৈ আমাৰ শিক্ষামন্ত্ৰীগৰাকীক সমজুৱাকৈ আমাৰ ধেমাজি জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে লগ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত মৰ্মে তেখেতসকলে হয়তো এটা ডেট ফিক্স কৰিব যিটো ডেটত আমাৰ ধেমাজি জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে আমাৰ মাননীয় শিক্ষামন্ত্ৰীক লগ কৰা এটা সুযোগ বিচাৰিব আৰু তেতিয়া তেখেতসকলে মাননীয় শিক্ষামন্ত্ৰীক নিশ্চয়কৈ আমাৰ 15 ছেপ্টেম্বৰ তাৰিখে যি ধৰণে তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ইয়াৰ উত্তৰ তেখেতসকলে বিচাৰিবলৈ চেষ্টা কৰিব বা তেখেতসকলক আকৌ নতুনকৈ কি প্ৰতিশ্ৰুতি দিয়ে বা সেইখিনি তেখেতসকলে শুনিবলৈ চেষ্টা কৰিব আৰু সেইবাবে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে অৰ্থাৎ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ গুৰুৱে বিশেষকৈ আমাৰ উজনি চাইডৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকে সংগ দিব আমাৰ ধেমাজি জিলাৰ টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলৰ লগত যোগাযোগ কৰি আপোনালোকে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াওক সেই কামনা কৰিছো আৰু নিশ্চয়কৈ আমাৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীও আমাৰ সমস্যাখিনি সমাধান কৰাৰ চেষ্টা নিশ্চয় কৰিব লাগে তেখেতে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে তেখেতসকলে হয়তো তেখেতসকলে কামখিনি কৰিব পৰা নাই কিন্তু মাননীয় মুখ্যমন্ত্ৰীও সেইখিনি কথা তেখেতসকলে বুজি পাব লাগে যাতে টিউটৰ ছাৰ বাইদেউসকলৰ এবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাখিনি এই নতুন চৰকাৰ গঠন নকৰাৰ আগতে যাতে নেকি তেখেতসকলৰ চৰকাৰে সমাধান কৰা এটা পথ বিচাৰি উলিয়াব লাগে খুব আশাৰে টিউটৰ ছাৰ বাইদেউসকলে বাট চাই আছে যিহেতু শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰকৈ কৈছিলে আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হ'ব 1 অক্টোবৰৰ পৰা কিন্তু আজি আপোনাৰ 22 অক্টোবৰ হ'ল কিন্তু আজিলৈকে কোনো এটা অৰ্ডাৰো নোলোৱাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে চিন্তাত পৰিছে আৰু সেইবাবে তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাইছে সংবাদমেল পাতিছে বা তেখেতসকলৰ অন্য ধৰণৰ পদক্ষেপ ল'বলৈও তেখেতসকলে সিদ্ধান্ত লৈছে সেয়েহে টিউটৰ ছাৰ বাইদেউসকলে আকৌ এবাৰ তেখেতসকলক অনুৰোধ জনাইছে কাইণ্ডলি সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰক আৰু অসমৰ জনসাধাৰণ আৰু দল সংগঠন আৰু বুদ্ধিজীৱীসকলেও সেই টিউটৰ ছাৰ বাইদেউসকলৰ হৈ এষাৰ মাত মাতিব লাগে কাৰণ তেখেতসকলৰ সমস্যা বুঢ়ী সমস্যাৰে জড়িত হৈ আছে দেখাত তেখেতসকলে এজন চৰকাৰী কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰিছে কিন্তু চৰকাৰী কৰ্মচাৰীৰ কোনো সা সুবিধা তেখেতসকলে পাবলৈ সক্ষম হোৱা নাই তেখেতসকলে সামান্য এটা পাৰিটোকি প্ৰদান কৰি ফিক্স এটা দৰমহা তেখেতসকলক নিৰীক্ষণ কৰি তেখেতসকলৰ দায়িত্ব সামৰিছে অসম চৰকাৰে কিন্তু চৰকাৰৰ সেইখিনি দায়িত্ব নহয় কোনটো বিভাগত কোনটো কৰ্মচাৰীৰ সমস্যা আছে সেইখিনি তেখেতসকলে বিচাৰি উলিয়াই সমাধান কৰিব লাগে প্ৰথমতে তাৰ পাছতে অন্য যিমানবিলাক কাম আছে সেইখিনি আগুৱাই লৈ যাব লাগে কিন্তু সেয়া অসম চৰকাৰৰ শিক্ষা বিভাগে কৰা দেখিবলৈ পোৱা নাই যিহেতু অসম চৰকাৰৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ সমস্যা টিউটৰৰ সমস্যাটো তেখেতসকলে ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ দায়িত্বত আছে আৰু তেখেতসকলে ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ দায়িত্বত থকা সেইসকল কৰ্মচাৰীক যদি মানসিকভাৱে তেখেতসকলে চাপ দি তেখেতসকলৰ যিখিনি আপোনাৰ যিখিনি দৰমহা যিখিনি ফাৰিটুকি সেইখিনি যদি এই থাৰ্ড টাইমৰ ৰাখি তেখেতসকলক যদি কাম কৰোৱাই তেনেহ'লে সেই কাম কেতিয়াও সুস্থ সবলভাৱে সেইসকল কৰ্মচাৰী বিশেষকৈ টিউটৰ কৰ্মচাৰীসকলে কৰিব নোৱাৰে এই অসম চৰকাৰ শিক্ষা বিভাগে বিষয়টো চিন্তা কৰিব লাগে আৰু হয়তো আপুনি কিছু সময়ত দেখি থকা যিখিনি আপোনাৰ
ফটো দেখি আছে সেইটো হৈছে যোৱা 15 ছেপ্টেম্বৰ তাৰিখে মাননীয় শিক্ষামন্ত্ৰীক লগ কৰিবলৈ যোৱা আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ আৰু যিখিনি ঠাত আপোনালোকে স্কিমত দেখি আছে তেখেতৰ গড়ত সেইখিনি ফটো তেখেতসকলে হয়তো ক্লিক কৰিছিলে বা তাত ফটো মাৰিছিলে সেইখিনি আপোনালোকে স্কিমত দেখি আছে মোৰ ভিডিঅ'ৰ স্ক্ৰীনত যেটো আপোনালোকক শ্ব' কৰি আছে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে আকৌ এবাৰ আমাৰ মাননীয় শিক্ষামন্ত্ৰী গৰাকীক লগ কৰিব যেহেতু তেখেতে 15 ছেপ্টেম্বৰ তাৰিখে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে নিজৰ সমষ্টিবাসীৰ টিউটৰ ছাৰ বাইদেউসকলক আৰু সেই সমষ্টিৰ হৈ তেখেতসকলে আকৌ তাৰ উত্তৰ বিচাৰিব বা অসম চৰকাৰে বৰ্তমান কেনেধৰণে আগবাঢ়িছে টিউটৰ সমস্যাটো সমাধানৰ যিখিনি গতিপথ আৰু তেখেতে কৈছিলে অক্টোবৰৰ পৰা দৰমহা বৃদ্ধিৰ বিষয়টো আৰু সেইখিনি কিমান আগবাঢ়িছে হয়তো তেখেতে সেইখিনি প্ৰশ্ন কৰিব মাননীয় শিক্ষামন্ত্ৰীক আৰু ইয়াৰ উত্তৰ শিক্ষামন্ত্ৰীগৰাকীয়ে নিশ্চয় দিব লাগিব কাৰণ তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেই টিউটৰ ছাৰ বাইদেউসকলক যিহেতু তেখেতসকলক লগ কৰিছিলে আপোনাৰ শ টিউটৰ ছাৰ বাইদেউসকলে নিজা ঘৰত আৰু তাত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে নিজৰ সমষ্টিৰ টিউটৰ ছাৰ বাইদেউসকলক সেই সমষ্টিৰ টিউটৰ ছাৰ বাইদেউসকলক যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি ৰক্ষা কৰিব পাৰিছে নে নাই সেইখিনি তেখেতসকলে নিশ্চয়কৈ মাননীয় শিক্ষামন্ত্ৰীগৰাকীক আকৌ লগ কৰি ইয়াৰ উত্তৰ বিচাৰিব সেই বুলি বিশেষ এটা সূত্ৰে গম পোৱা গৈছে আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে তাত আমাৰ ধেমাজি জিলাৰ উজনি চাইডত যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছে আৰু খুব এটা সুন্দৰ পদক্ষেপ তেখেতসকলে আকৌ ল'বলৈ গৈছে যেহেতু গোটেই অসম জুৰি সেই সমস্যাটো জড়িত হৈ আছে শিক্ষা বিভাগত কেৱল শিক্ষামন্ত্ৰীৰ সমষ্টিৰে সমস্যা নহয় আৰু শিক্ষামন্ত্ৰীৰ সমষ্টিৰ মানুহবিলাক আগুৱাই আহিছে যেহেতু তেখেতসকলৰ টিউটৰ সমস্যাখিনি গোটেই অসমত আছে সেইবাবে সেই সমস্যাখিনি সমাধান কৰি এই উচিত এটা আপোনাৰ প্ৰাপ্য দিব লাগে টিউটৰ ছাৰ বাইদেউসকলক সেই বিচাৰিছে তেখেতসকলে আৰু সেয়া বৰ্তমান চৰকাৰে কৰিব পাৰে কিন্তু তেখেতসকলে কি কাৰণে নকৰাকে আছে সেয়াও এটা ৰহস্য আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো কিয় কৰিব পৰা নাই সেইখিনি উত্তৰ তেখেতসকলে বিচাৰিব আৰু যদি তেখেতসকলে কয় আইনৰ সমস্যা আছে এই আইনখন চৰকাৰে বনাইছে সেই আইনখন চৰকাৰে যদি বনাইছে চৰকাৰে সংশোধনীলৈ আনিব পাৰে আৰু গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক ৰাজ্যৰ নাগৰিকসকলক উদ্ধাৰৰ হকে জনহিতাৰ্থে আইন হ'ব লাগে তেতিয়াহে সেই ৰাজ্যৰ জনসাধাৰণৰ কল্যাণ হয় নহলে তেখেতসকলৰ সেই ৰাজ্যৰ জনসাধাৰণৰ দুৰৱস্থা নিশ্চয়কৈ হ'ব সেইখিনি চৰকাৰে বুজিব লাগে আৰু আইন বনাই হয়তো জনসাধাৰণৰ সুবিধাৰ্থে বনায় আৰু সেই সুবিধাক দিবৰ কাৰণে আইনখন প্ৰস্তুত কৰে আইনখন যদি জটিল আছে তেনেহলে সেই আইনখন সংশোধনী কৰিব লাগে সংশোধনী সেইসকল কৰ্মচাৰীসকলক উদ্ধাৰ কৰিব লাগে তেতিয়াহে সেইখন আইনৰ মূল্য আছে নহলে সেইখন আইনৰ কোনো মূল্য নাই যিটো আইনত আপোনাৰ এই সকল কৰ্মচাৰীক মৃত্যু মুখলৈ যদি ঠিলকৈ ঠেলি দিব পৰা এখন আইন সেই আইনখন কেতিয়াও গ্ৰহণযোগ্য নহয় সমাজৰ বাবে সেইখন নিশ্চয়কৈ অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী এবাৰ ভাবি চিন্তি সেইখন আইন চাব লাগে আৰু কোনবিলাক সংশোধনী আনিলে তেখেতসকলৰ সমস্যাখিনি সমাধান হয় এইখিনি তেখেতসকলে নিশ্চয়কৈ ভাবি চিন্তি এই পইণ্টবিলাক সমাধান কৰিব লাগে কাৰণ যেহেতু সেইসকল টিউটৰ কৰ্মচাৰী তেখেতসকলে শিক্ষকৰ দৰে পাঠদান কৰে আপোনাৰ 8:30 পৰা আপোনাৰ যিমান টাইমলৈকে বিদ্যালয় খোলা থাকে সেই টাইমখিনিত তেখেতসকলে কৰ্মত নিয়োজিত হৈ থাকে ল'ৰা ছোৱালীক পাঠদান দি থাকে সেইখিনি কাম কৰাৰ পাছত তেখেতসকলৰ অন্য কাম কৰাৰ কোনো সুবিধা নাথাকে তেনেহলে তেখেতসকলে সেই সামান্য এটা ফাৰি টুকিলৈ কেনেদৰে সেইটো তেখেতসকলে সেই কামতেই কেৱল নিয়োজিত হৈ থাকিব বা সুস্থ মগজেৰে সেই কামত তেখেতসকলে মন দিব পাৰিব সেয়া নিশ্চয়কৈ তেখেতসকলে চিন্তা কৰিব লাগে আৰু সেয়া চিন্তা কৰি তেখেতসকলে যিখন আইন 2017-18 চনৰ যিখন পাৰ্টিকীকৰণ আইন সেই পাৰ্টিকীকৰণৰ আইনত যিবিলাক সংশোধনী আনিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকলৈ উন্নতি কৰিব পাৰে সেইখিনি তেখেতসকলে চেষ্টা কৰিব লাগে আৰু সংশোধনী কৰিব লাগে আৰু সংশোধনী প্ৰস্তাৱ আনিব লাগে আৰু তেখেতসকলৰ সমস্যাটো বাবে তেখেতসকলৰ সমস্যাখিনি চিৰস্থায়ীভাৱে সমাধান কৰি দিব লাগে বুলি মই ভাবো কিন্তু সেয়া নকৰি তেখেতসকলে কেৱল আইনক দোহাই দি যদি এই সমস্যাখিনি প্ৰব্লেমখিনি যদি ক্ৰিয়েট কৰি ৰাখে তেন্তে সেই সমস্যা কেতিয়া সমাধান নহয় আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ ফালৰ পৰা বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছো আপোনালোকৰ নেতৃত্বত অসমখন এখন উন্নতিৰ গড়লৈ গতি কৰি আছে এয়া অসমৰ জনসাধাৰণে দেখিছে কিন্তু ইয়াৰে মাজত কবাত নহয় কবাত কিছুমান কাম তাকি গৈছে এইখিনি শিক্ষা
বিভাগৰ জড়িত আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কামখিনি থাকি গৈছে সেইখিনি আপোনালোকে দৃষ্টি আকৰ্ষণ কৰি সেই সমস্যাবিলাক যাতে নেকি সমাধান কৰে যেহেতু 2017-18 চনৰ প্ৰাধিকৰণ আইন সেইখন আইনৰ পৰা টিউটৰ শব্দটো উঠাব লাগে আৰু যেহেতু এলিমেণ্টাৰী ক্ষেত্ৰত LPME ক্ষেত্ৰত টেটটো জাপি দিছে সেই টেটখিনি উঠাই আনিব লাগে আৰু তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা প্ৰচেছ এটা সুন্দৰ আইন বনাব বুলি আশা কৰি আছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আৰু নৱেম্বৰ মাহত যিখিনি প্ৰাধিকৰণ আইন এটা সংশোধনী কৰাৰ এটা প্ৰস্তাৱ আহিব বুলি আমি শুনি আছো আৰু সেইখন আইন সংশোধনী কৰোঁতে নিশ্চয়কৈ সেইবিলাক পইণ্টবিলাকো সংশোধনী কৰিব টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা যিখিনি পইণ্ট সেই যিখিনি সমস্যা আছে যিখিনি জটিলতা সৃষ্টি কৰি আছে সেইখিনি সংশোধনী কৰি তেখেতসকলক ৰেগুলাৰ শিক্ষক হিচাপে আপোনাৰ আপগ্ৰেড কৰক আৰু ৰেগুলাৰ পে গ্ৰেড পে স্কেল পে যিমানবিলাক চৰকাৰী সা সুবিধা পায় সেইবিলাক সকলো সা সুবিধা তেখেতসকলক প্ৰদান কৰক সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ আমি অনুৰোধ জনাইছো আৰু সেয়ে প্ৰতিগৰাকী আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ অনুৰোধ কেৱল আমাৰে অনুৰোধ নহয় অসমত হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকল আছে হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলক হয় আপোনালোকক তেখেতসকলে অনুৰোধ জনাইছে আৰু সেই অনুৰোধ আপোনালোকে শুনিব বুলি তেখেতসকলে আশাৰে বাট চাই আছে আৰু সেয়া কামনা কৰিছো আপোনালোকে সেইখিনি কাম কৰিব আৰু সেই টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰি তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি আশা ৰাখিলো আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি ভিডিঅ' শ্বেয়াৰ কৰিব অসমৰ জনসাধাৰণে চুখে কোণে সেই ভিডিঅ'বিলাক দেখি পায় আৰু আমাৰ সমস্যাৰ বিষয়ে তেখেতসকলে অন্তত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এই ক'ব যে আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি আপোনালোকে সমাধান কৰি দিয়ক তেখেতসকলৰ যিখিনি প্ৰাপ্য অধিকাৰ আছে সেইখিনি প্ৰদান কৰক সেয়ে তেখেতসকলে যদি এবাৰ হ'লে আহ্বান কৰে তেনেহ'লে নিশ্চয়কৈ টিউটৰ সমস্যাটো সমাধান হ'ব বুলি ভাবো আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে ইয়াৰ আৰু যিখিনি আপোনাৰ আমাৰ প্ৰাপ্য টিউটৰ ছাৰ বাইদেউসকলক যিখিনি দিয়াৰ প্ৰাপ্য সেই প্ৰাপ্যখিনি 2017-18 চনৰ যিখিনি আইন যিখিনি দফা সংশোধনী আনিলে হ'ব সেইখিনি তেখেতসকলে সংশোধনী আনিব বুলি আশা ৰাখিলো আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিলো নমস্কাৰ জয় আই অসম